উৎপল আছাম ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি ফাইনেলি আহি পাই গ'লোহি তেজপুৰ ৰোমান্টিক চহৰত পাই গ'লোহি ৰোমান্টিক চহৰত। আৰু এতিয়া আমি আছিলোঁ এতিয়া অগ্নিগড় মানে পাহাৰত। আমি এতিয়া বৰ্তমান অগ্নিগড়লৈ নাযাওঁ। এতিয়া বৰ্তমান আমি যাম তোমাৰ ঘাটলৈ মানে ব্ৰহ্মপুত্ৰ ঘাটলৈ যাম। তালৈ গৈ আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফাইনেলি আহি পাই গ'লোহি ব্ৰহ্মপুত্ৰ নৈ। আৰু এতিয়া ব্ৰহ্মপুত্ৰ নৈ আপোনালোকক দেখুৱাইছোঁ। এইফালে দেখিছে মোৰ বেকগ্ৰাউণ্ডত আছে আৰু এইফালে পাৰীসকল আছে। এই চাওক আপোনালোকক দেখুৱাই দি আছোঁ। ফাইনেলি আহি পাই গ'লোহি আমি ব্ৰহ্মপুত্ৰ নৈ। আৰু এইফালে দেখিছে ফেৰী আছে। এই দেখিছে আপোনালোকে মহাবাহু ব্ৰহ্মপুত্ৰ আপোনালোকে দেখিছে। এইফালে আছে কিবা ক'বা তুমি? ভাল লাগিছে গণেশ ঘাট আগে এতিয়া আমি মানে টিকেট কাটিব লাগিব। আৰু ইয়াত মানে প্ৰৱেশ কৰাৰ আগত আমি টিকেটটো কাটি লওঁ কাউণ্টাৰত। সেইটাত আছে কাউণ্টাৰ, তাত আমি কাটি লওঁ। আমাৰ এইফালে টিকেট কাউণ্টাৰত টিকেট চলি আছে। টিকেট পইচাটো ৰেডি। আমি টিকেট লৈ এতিয়া সোমাই যাম ভিতৰলৈ। আৰু এইফালে ময়ো লৈ ল'লোঁ টিকেট লৈ ল'লোঁ। এতিয়া আমি একদম ধুনীয়াকৈ সোমাই যাম। এইফালে দেখিছে আপোনালোকে উঠি গ'লোঁ। এয়া দেখিছে এতিয়া প্ৰায় ওপৰলৈ উঠিব লাগিব। এয়া দেখিছে পাৰীসকল একদম জছত আছে। এই পাৰীসকল কিবা এটা কওক। সেই কিবা নমস্কাৰ। এতিয়া বৰ্তমান ঊষানগৰী বুলি ক'ব পাৰি আৰু ৰোমান্টিক যি ক'ব পাৰি, খালি তেজপুৰখন ঐতিহাসিকে আমি এতিয়া আহি পাইছোঁ আপোনাৰ অগ্নিগড় পাহাৰ। আমাৰ এয়া বাৰ পিছৰে আপোনালোকক ভালকৈ দেখাব। গতিকে আপোনালোক যদি অহাৰ ইচ্ছা আছে আহিব পাৰে। আৰু ইয়াততো বিশেষ নহয়, ইয়ালৈ আহি এনেই অনুভৱ ভাল লাগিছে। এতিয়া তেজপুৰ বুলি ক'লে কি ক'ম, ঊষানগৰীয়াৰ ইতিহাস আছে। মহাভাৰতৰ যুদ্ধ পৰা ধৰি মহাভাৰতৰ কথা যিটো মহাভাৰতত আমাৰ অগ্নিগড়ৰ কথা ইতিহাস আছে বহুত আছে। ইয়াত ঊষানগৰী যায় ইমান কেনে কিছুমান আছে। অনিৰুদ্ধই অগ্নিগড় আহি পিনে ঊষাক বিয়া কৰাৰ চেষ্টা কৰিছিলে। সকলো ধৰণৰ কথা আপোনালোকে আহিব পাৰে যদি সেইটো বহুতে হয়তো জানে, ক'বলৈ প্ৰয়োজন নাই। তথাপিও দুই এষাৰ কৈছোঁ আপোনালোকে যাতে কমেণ্ট নকৰিব। ইমান উস্তাদি বুলি কমেণ্ট নকৰি যিকণ জানো মানে পাৰে কৈ দিছে। আপোনালোকে প্ৰায় জানেই সকলো। ব্ৰহ্মপুত্ৰ নৈ আপোনালোকে দেখিছে। আৰু আছে তোমাৰ আমাৰ অগ্নিগড় পাহাৰ দেখিছে আপোনালোকে। আৰু এইফালে আছে বাছো। কি কেনেকুৱা অনুভৱ? মোৰতো বহুত ভাল লাগিছে, কাৰণ প্ৰেমৰ নগৰী এখন। প্ৰেমৰ নগৰী কাৰ বেয়া লাগিব কওক। হয়। ইয়াৰ ওপৰৰ পৰা উঠিলে গোটেই তেজপুৰখন দেখিব পাৰে। দেখিছে আপোনালোকে তেজপুৰ নগৰী আপোনালোকে দেখিছে। এই ৰোমান্টিক নগৰ কি হ'ব সেইখন কি আছিলে এইফালে? যুদ্ধ হৈ আছে দেখিছে আপোনালোকে। এই যুদ্ধ চলি আছে। কেনেকে চলিছিলে যুদ্ধ চাওক। যুদ্ধত আছিলা নেকি তুমি? যুদ্ধত আছিলা নেকি? যুদ্ধত আছিলোঁ মানে মই বৰ্মাই আছিলোঁ। মই সেই যুদ্ধখন ৰখাইছিলোঁ। বৰ্মা তেখেত আছিলে যুদ্ধত বোলে, গম পাইছে? এতিয়ালৈকে জীয়াই আছে, মানিব লাগিব। তেখেত জীয়াই আছে বাপিছৰ। তেখেতৰ নাম হৈছে বাপিছৰ। আৰু এয়া দেখিছে কেনেকৈ কি ধৰণে যুদ্ধ লাগিছিলে। তোমাৰ এইফালে দেখিছে স্বয়ং আমাৰ কৃষ্ণ বৰ্মা। এইফালে আমাৰ শিৱ বৰ্মা দেখিছে কি পজিশ্যনত আছে, মানে কেনেকৈ যুদ্ধখন ৰখাইছে চাই লওক। কেমেৰামেনে দেখুৱাই আছে আপোনালোকক। আকাশৰ পৰা গোটেইখিনি চাই আছে মানে যুদ্ধ। এয়া হৰিহৰৰ যুদ্ধ। গণেশৰ লগত কোন আছে এইটো? হৰিহৰ হৈছে তোমাৰ কাৰ্তিক, আকৌ হেৰি কৃষ্ণ, আৰু হৰ হৈছে তোমাৰ মহাদেৱ, হয়নে? আৰু এইজন হৈছে বান ৰজা আৰু এজন বৰ্মা। এনেকুৱা যুদ্ধ লাগিছে যে মানে পৃথিৱী কঁপি গৈছে, বিশ্বব্ৰহ্মাণ্ড কঁপি গৈছে। শেষত গোটেইখন দেৱতাই মানে হেৰি কৰিছে, প্ৰাৰ্থনা কৰিছে যে যুদ্ধ ৰখিব লাগে। নাই, যুদ্ধ নাই ৰখা। শেষত বৰ্মাই স্বৰ্গৰ পৰা নামি আহি যুদ্ধ ৰখাইছে। আৰু এনেকুৱা যুদ্ধ লাগিছে সেইকাৰণে যুদ্ধখনৰ নাম দিছে হৰিহৰ যুদ্ধ। এজন হৈছে বান ৰজা, হৈছে অনিৰুদ্ধ নাগপাক বন্ধন। দেখিছে আপোনালোকে দেখা পোৱা নাই, আমি একদম ওপৰলৈ গৈছোঁ। আপোনাক দেখাই আছোঁ। এয়া দেখিছে অনিৰুদ্ধ নাগপাক বন্ধন লিখি থোৱা আছে। এয়া দেখিছে আগফালে আছে, দেখিছে গবন্ধৰ বিবাহ, বিবাহ। বাকীবোৰ কি আছে আপোনাক দেখাই আছোঁ। চাওক এইফালে একদম ওপৰলৈ উঠি যাব লাগে। চিত্ৰলেখাই অনিৰুদ্ধ পলুৱাই আনিছিলে। ছবি কিছু ছবি অংকন কৰা হৈছে। ক'ত যাবা? সেইপিনে গৈ থাকোঁচোন, যাত্ৰাৰ পিনে আৰম্ভ কৰি আহিছোঁ।
এটা বিশেষ বস্তু দেখি গ'লো গাইছ এইফালে দেখাই আছোঁ আপোনালোকক চাই লওক এইফালে আছে স্বয়ং মহাদেৱৰ কিন্তু প্ৰতিচ্ছবি এইফালে দেখিছে এয়া সেয়া কৰি আছে মহাদেৱ স্বয়ং হয় হয় মহাদেৱ আৰু এইফালে আমাৰ বান ৰজাৰ লগত একদম মানুহ এজনী আছে আপোনালোকে হয়তো দেখিছে এই আমাৰ মেকুৰী দেখিছে আপোনালোকে শুই আছে বৰ্তমান এই বান ৰজা মানে সহায় সহযোগ কৰি থাকে তেখেতক খোৱা বোৱাত গম পাইছেনে আপোনালোকে অলপ ধেমালি কৰিছে আপোনালোকে কিন্তু ট্ৰলত নিদিব দেই কৃষ্ণ এইফালে কলৰ পৰা পানী পৰি আছে আৰু পৰি পৰিয়ে থাকিব মানুহ ফোন হৈ গ'ল দেখিছে পানী পৰি আছে ঠাণ্ডা বহুত ঠাণ্ডা হৈ আছে পানী এইফালে ঠাণ্ডা পানী আপোনালোকে হয়তো দেখিলে সকলোখিনি যিখিনি তথ্য হয়তো আমাৰ সকলো দিলে প্ৰণৱ বাব আছে তাৰপিছত আছে আমাৰ প্ৰসেন বাব আছে বাস্তৱ আছে আৰু আমাৰ সতীৰ্থ যিসকল বন্ধুসকল সিহঁতেও দিলে আৰু আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ যদি কেনে পালে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই এতিয়া আমি গৈ থাকোঁ সকলোবোৰ আগবাঢ়ি গ'ল এতিয়া আমি পিছত পৰি আছোঁ আপোনালোকৰ বাবে তাতে ছাপোৰ্ট কৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু বন্ধুসকলে শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই অহা নাই তেজপুৰ অগ্নিগড়লৈ আহিব ভাল পাব চাই ভাল লাগে কিবা এটা ভাল লাগে আপোনাৰ ভিডিঅ'ত যেনেকুৱা দেখিছে তাত